Hello guys, so মই আজি আইছো নতুন ভিডিও আপোনালোকৰ আগত সো মোৰ লগত আছে মোৰ ফ্ৰেন্ড দীপজ্যোতি হাজৰিকা সো আমি আইছো বিশেষ কাৰণত কাৰণ সাতুদে আজিৰ দিনত ৰিজাল্ট দিয়া হৈছে আসাম পুলিচৰ ভাইভাৰ কাৰণে সো যাৰ নাম আইছে মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন আৰু আমাৰ ফ্ৰেণ্ডে ক'ব কেনেকা ভাইভাৰটো প্ৰিপেয়াৰ কৰিব লাগিব সো এই কাৰণে মই এইটো ভিডিওটো আনিছো আজি মানে ফিটনেছৰ ওপৰত নহয় সো আজি মানে অলপ নলেজৰ কাৰণে আনিছো ভিডিওটো সো স্যাৰ কক আপুনি কেনেকা প্ৰিপেয়াৰ কৰিব লাগিব ভাইভাৰ কাৰণে কি কেনেকা মানে আনএক্সপেক্টেড কোৱেশ্চন পুটি দিয়ে এইবিলাক আপুনি কক আপোনাৰ এক্সপেৰিয়েন্স ফালৰ পৰা হয় সকলোকে প্ৰথমতে মোৰ বন্ধু পুমা বিনোদ কুমাৰ যি চেনেল টিৱা ফিটনেছ ৰাইট টিৱা ফিটনেছ চেনেলৰ জৰিয়তে আপোনাক কংগ্ৰেচুলেশ্যন টু এভৰিৱান তো আজি মই ক'ম যে ভাইভা টেষ্ট আপোনালোকৰ যি আজি ৰিজাল্ট দিলে তাৰপিছতো ভাইভা টেষ্ট আছে 5 মাৰ্কছৰ চ' তাৰ বাবে আপুনি কেনেদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব প্ৰথম কথা হ'ল আপুনি মানে যি বস্তুবোৰ সৰু সৰু থিংবোৰ মেটাৰ কৰে মানে আপুনি ধৰি লওক আপোনাৰ গাঁওখনত আছে সেই গাঁওখনৰ বিষয়ে জানি লওক ভালকৈ বা আপুনি যিটো যি চিটি বা কোনোবা বিলং কৰে সেই চিটিৰ যি হিষ্টৰিকেল ৰিলেটেড কুৱেশ্যন আছে সেই কুৱেশ্যনসমূহ কেনেকৈ মানে তাৰ উৎপত্তি হ'ল মানে নাম সুধি কিনে গাঁও সুধি কিনে গাঁৱত ক'ৰ পৰা তেনেকুৱা হয় বা কাহিনীটো আৰু অলপ নলেজ থকাটো ভাল তেনেকুৱা টাইপৰ যদি আপুনি যদি পঢ়ি আছে বা আপুনি এজন ষ্টুডেণ্ট তেতিয়াহ'লে আপুনি কি পঢ়ি আছে সেইটো বিষয়ৰ ওপৰত আপোনাক কুৱেশ্যন সুধিব পাৰে বা আপুনি যিখন কলেজত পঢ়ি আছে বা স্কুলত পঢ়ি আছে সেই স্কুলখনৰ নাম কি বা আপোনাৰ তাত প্ৰিন্সিপালজনৰ নাম কি বা সেই স্কুলখন কেতিয়া এষ্টাব্লিছ হৈছিল তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে আৰু বডি লেংগুৱেজটো বহুত মেটাৰ কৰে আপুনি পূৰা মানে কি হয় বস্তুটো আমাৰ বডি লেংগুৱেজটো প্ৰত্যেকটো এটা বস্তু চাই মানে আমাৰ ইণ্টাৰভিউলৈ গ'লে তো বডি পাৰ্টছবোৰ আমাৰ পৰা আপোনাৰ সংযম কৰি ৰাখিব যিটো ষ্টেবল তেনেকুৱা টাইপত অলপ ৰাখিব প্ৰথমতে আপোনালোকে যেতিয়া সোমাই যাব চ' বহুত চিম্পলি যাব মানে বহুত মানে লৰালৰি নকৰিব ধীৰে স্থিৰে যাব যদি বহিবলৈ দিয়ে আপোনাৰ মুভমেণ্ট বহিব যদি ফাৰ্ষ্ট মানে মে গেমিং ছাৰ মই সোমাব পাৰোঁ না নিব পাৰমিশ্যন তেনেকুৱা টাইপত পলাইটলি ক'ব আগত চিট থাকিব তাত ফটকে বহিব নালাগে আপুনি মানে যেতিয়া ছিগনেল দিব তেতিয়াই বহিব লাগিব হয় না এইবোৰ কথা মনত ৰাখিব আৰু বডি লেংগুৱেজ ফাৰ্ষ্ট আপোনাক আপোনাৰ নামটো সুধিব না ছাৰ নাম প্ৰথমতে কৈ দিয়ক নামটোকে সুধিব নিশ্চয় আপোনাৰ ক'ৰ পৰা আহিছে ঠিকনাটো সুধিব আৰু সেইকেইটা প্ৰপাৰলি আপোনালোকে একদম স্পষ্টকৈ ক'ব কোনো ভয় কৰিবলগীয়া কথা নাই তেওঁলোকে এজন অফিচাৰে হয় মানুহ হয় একচুৱেলি চ' আপোনালোকে ইমান চিন্তা কৰিব নালাগে সেইটো হয় মানে ফেচিংটো ক্ল'জ ৰাখিব আপুনি স্মাইলিং ফেচ নিচিনা মানে আৰু যাৰ লগত যোনজন অফিচাৰ আপোনালোকৰ কথা পাতি আছে কনভাৰ্চেশ্যন হৈছে তাৰ লগত আপুনি আই কণ্টেক্ট ৰাখিব কাৰণ অফিচাৰটো 5জন বা 4জন থাকিব পাৰেতো তাৰ লগত আই কণ্টেক্ট ৰাখিব আৰু সিহঁতে মানে ফটকে কিবা কুৱেশ্যন সুধিব পাৰে আপুনি যদি নোৱাৰে হ'লেও আপুনি মানে ঘূৰাইখিনি এইটো প্ৰশ্নটো উঠিব পাৰে এনেকুৱা প্ৰশ্ন সুধি দিব পাৰে যে আনচাৰো নাই কিন্তু আপুনি মানে ঘূৰাই দিলে মানে অলপ লগ লাগি যায় এনেকুৱাও আমি দুটা ভিডিঅ' বনাইছিলোঁ মাজতে আমাৰ বন্ধু আমি একেলগে ট্ৰেইনিং কৰিছে সিও আহিলে চ' আপুনি অলপ কিবা কৈ দিয়ক মানে আপকামিং আসাম পুলিচৰ কাৰণে অলপ মটিভেশ্যনেল কিবা থট আপুনি কি ছাছপেক্ট কৰি আছে এইটো কৈ দিয়া যাৰ নাম আহিছে চবে ভালকৈ দিব মানে ঘৰৰ পৰা পজিটিভ ভাৱ লৈ ওলাব ভাল এনভাইৰনমেণ্ট লৈ কিনি আৰু ভাইভাৰ কাৰণে মানে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে এইটো অলপমান কৈ দিয়ক প্ৰিপেৰেশ্যন মানে এইটো কোনে গম নাপায় ক'ত পৰা আহে এইটো আপোনাৰ নলেজৰ কথা সেইটোৱে এইটো কোনে কি সুধে প্ৰেজেন্স অফ মাইণ্ড মানে কনফিডেন্সটো ভাল আৰু নিজৰ বডি মুভমেণ্ট কথা আছে সেইটোৱে আৰু কিবা আৰু ড্ৰেছিঙৰ ওপৰত কেনেকৈ ড্ৰেছ কৰিব লাগে ড্ৰেছিং আপুনি যি ড্ৰেছিঙো পিন্ধক কিন্তু যি কাপোৰে পিন্ধক কিন্তু ভালকৈ পিন্ধি যাব নৰ্মেল মানে যদি এটা ফৰ্মেল কাপোৰ পিন্ধি যদি ইস্ত্ৰি হ'ব লাগিব যদি আপুনি যেতিয়া বেগৰ পৰা ওলাই আৰু পিন্ধি গৈ নহ'লে নহ'ব মানে ড্ৰেছিং চেন্সটো অলপ হ'লেও চাব না তাৰ 1 মাৰ্কছ 2 মাৰ্কছটো মাটাৰ কৰে ভালকৈ কাটিব হেয়াৰ কাটৰ ওপৰত চাব ড্ৰেছিং চাব আপোনাৰ বডি লেংগুৱেজ চাব এইবিলাকে আপোনালোকে ইমান ভয় খাব নালাগে এতিয়া ফাইনেল আহিছে আপোনালোকৰ নামটো ফাইনেল আহিলে কংগ্ৰেচুলেশ্যন আহিব কিমান ভাল লাগিব মনত এইটো মানে এতিয়া প্ৰিপেয়াৰ কৰি থাকে এইবিলাক মানে মাইণ্ডত থাকিব লাগে মানে একটা মাইণ্ডত একদম থাকিব পজিটিভ থিংকিং থাকিব লাগিব আৰু মানে যাৰ লগত কনভাৰ্চেশ্যন হৈ আছে মানে এনে দুশ্মন বোলে নাভাবিব তাক পুৰা ডাঙৰ অফিচাৰ এনেকৈ ভাবিব নালাগে অলপ নৰ্মেল নিজৰ ফ্ৰেণ্ড বোলে লাইটলি ল'ব নিজৰ মানে কনফিডেন্সটো কি হৈ যাব মানুহে হয় কনফিডেন্স হৈ যাব আপুনি আগত যদি চাকৰি পোৱাৰ পিছত এইকেইটা মানুহৰ লগতে কাম কৰিব হয় সেইকাৰণে মানে কনফিডেন্সটো ভাল হ'ব লাগিব হয় না ঠিক আছে নহ'লে আমাৰ ভিডিঅ'লৈ চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ চ' থেংক ইউ ফৰ ৱাচিং চ' অল দি বেষ্ট থেংক ইউ থাম্বছ আপ